হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী বাণীকান্ত কাকতি এৱাৰ্ড পাবলৈ গৈ আছে, অৰ্থাৎ স্কুটি পাবলৈ গৈ আছে, তো তেওঁলোকৰ কৰিব লাগিব এপ্লাই। তো কালি মই অলৰেডি নটিফিকেশ্যন দেখাইছিলোঁ, এপ্লাই ডেট ষ্টাৰ্ট হৈছে 29 তাৰিখৰ পৰা। তো এতিয়া এপ্লাই কৰিব যাওঁতে আমি কি কি কৰিব লাগিব, কিদৰে এপ্লাই কৰিব লাগিব, সেইখিনি প্ৰচেছ আজি ভিডিঅ'টো ডিছকাছ কৰিম। এতিয়া প্ৰথমতে তোমালোকক কৈ লওঁ যে আমাৰ ৱেবছাইট এটা দিয়া আছে, অফিচিয়েল ৱেবছাইট, ইয়াতো দেখিছা, ইয়াতে বাণীকান্ত কাকতি এৱাৰ্ড.org। তো মই ৱেবছাইটটো ডাইৰেক্ট ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ তোমালোকে যাব পাৰিবা, ডাইৰেক্টলি তাতে লিংকটো থাকিব, তাত গৈ তোমালোকে এপ্লাই কৰিব পাৰা। এতিয়া এইখিনি ক্লিক কৰাৰ পিছত কি হ'ব চোৱা। তো লিংকটো ক্লিক কৰাৰ পিছতে তোমালোকে এনেধৰণৰ এটা ইণ্টাৰফেচ দেখা পাবা, য'ত থাকিব লগ ইন আৰু ৰেজিষ্টাৰ নাও। তো তোমালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। তো ৰেজিষ্টাৰত ক্লিক কৰিবা, ক্লিক কৰাৰ পিছত চোৱা কি হয়। তো ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছতে তোমালোকৰ কিছুমান ইনফৰমেশ্যন দিব লাগিব। প্ৰথমটো হৈছে যে ইয়াতে ক্ৰিয়েট ইউৰ একাউণ্ট, তোমালোকে নিজে এটা একাউণ্ট খুলিব লাগিব। তো প্ৰথমতে তোমালোকে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যোনটো আছে, এইচ এছৰ মাৰ্কশ্বিটত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাবা। তাৰ পৰা কি কৰিবা, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত দিব লাগিব। এতিয়া তাৰ তলতে আছে ৰোল আৰু নাম্বাৰ, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী যোনটো ৰোল আৰু নাম্বাৰ আছিলে, সেই ৰোল আৰু নাম্বাৰ নিৰ্দিষ্ট কলমত দিবা। তাৰপিছত দিব লাগিব তোমালোকৰ এটা নাম্বাৰ, মানে ফোন নাম্বাৰ দিব লাগিব। আৰু ফোন নাম্বাৰটো কি কৰিব লাগিব, তোমালোকে OTP ভেৰিফাই কৰিব লাগিব। তাতে গেট OTP মাৰিলে, নাম্বাৰটো দি পেলাই তোমালোকে গেট OTP মাৰিলে তাতে OTP এটা যাব, আৰু সেই OTPটো ভেৰিফাই কৰিলে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে তোমালোকে লগ ইন কৰিব পাৰিবা। ইয়াতে দেখিছা যোনটো লগ ইন অপশ্যন আছে, তাতে ক্লিক কৰিবা। তো তাতো তোমালোকে ইয়াত চাইন ইন টু ইয়ৰ একাউণ্ট, তো তোমালোকে একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত লগ ইন কৰিব লাগিব। তো ইয়াতো তোমালোকৰ ফোন নম্বৰটো বিচাৰিব, আৰু তোমালোকে ফোন নম্বৰ দি পেলাই OTP এটা ভেৰিফাই কৰিব লাগিব। তো এতিয়া তোমালোকে এপ্লাই কৰিব যাওঁতে ইয়াতে তোমালোকৰ কিছুমান ডিটেইলছ বিচাৰিব, সেইখিনি মই কৈ দিছোঁ। তো ইয়াতে দেখিছা প্ৰথমতে আছে এপ্লিকেশ্যন নাম্বাৰ। তো এপ্লিকেশ্যন নাম্বাৰটো তোমালোকে দিব নালাগে, সেইটো নিজে নিজে জেনেৰেট হ'ব। নেক্সট আছে ছাবমিটেড অন, তো তোমালোকে কিমান তাৰিখে ছাবমিট কৰিছা, এপ্লাই কৰিছা, সেইটো ডেট ইয়াত থাকিব। তাৰপিছত আহিব এপ্লিকেশ্যন ষ্টেটাছ, তো তোমালোকে ছাবমিট কৰিলে ছাবমিটেড দেখাব, আৰু ছাবমিট যদি নাই কৰা য়েট টু বি ছাবমিটেড তেনেকুৱা কিবা দেখাব চাগে। তো সেইখিনি মানে ছাবমিট কৰিবা তোমালোকে যিহেতু, গতিকে এটা ছাবমিটেড ওলাব। তাৰপিছতে তোমালোকৰ আহিব নেম অফ দ্য এপ্লিকেণ্ট, তো তোমালোকৰ নিজৰ নিজৰ নাম দিব লাগিব, জেণ্ডাৰ দিব লাগিব, তাৰপিছত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ফোন নম্বৰ, তাৰপিছতে ইমেইল এটা দিব লাগিব, যোনটো মানে এতিয়া চলি থকা আৰু ইমেইল এটা দিব লাগিব। তাৰপিছতে ডিষ্ট্ৰিক্ট অফ ৰেচিডেঞ্চ, মানে তোমালোকে কোনটো ডিষ্ট্ৰিক্টত পৰা বিলং কৰা, সেই ডিষ্ট্ৰিক্টটো ইয়াত দিব লাগিব। নেক্সট আছে আমাৰ হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন ডিটেইলছ, সেইখিনি ডিটেইলছ লাগিব। ইনষ্টিটিউশ্যন নেম, তোমালোকে কোনখন স্কুলৰ পৰা বা কলেজৰ পৰা পাছ কৰিছা তাৰ নাম লাগিব। তাৰপিছত ইনষ্টিটিউশ্যনখন ক'ত আছে, কোনটো ডিষ্ট্ৰিক্টত আছে, সেই ডিষ্ট্ৰিক্টখন লাগিব। ৰোলটো তোমালোকৰ দিবা, হায়াৰ ছেকেণ্ডেৰী নাম্বাৰটো দিবা, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব। আকৌ ৰেজিষ্ট্ৰেশ্যন ছেশ্যন, মানে ৰেজিষ্ট্ৰেশ্যনটো কিমান চনৰ আছিলে, তোমালোকৰ হয়তো 24-25 হ'ব পাৰে, তো তেনেকৈ ৰেজিষ্ট্ৰেশ্যন ছেশ্যনটো চাই ল'বা। তাৰপিছত টোটেল মাৰ্কছ অবটেইন, তোমালোকে হায়াৰ ছেকেণ্ডেৰীত কিমান নম্বৰ পাইছা সেই নম্বৰটো ইয়াত লিখিব লাগিব। আৰু সেই নম্বৰটো লিখাৰ লগে লগে তলত যোনটো কলম আছে তাতে তোমালোকৰ দেখিছাই পাৰ্চেণ্টেজ অফ মাৰ্কছ, তো তাতে অলৰেডি আহি যাব যে তোমালোকৰ পাৰ্চেণ্টেজটো কিমান আছে, সেইটো আহি যাব হয়তো, আৰু নাহিলে তোমালোকে নিজে লিখি দিব লাগিব। তাৰপিছতে ৰিমাৰ্কছ যদি কিবা লিখিবলগীয়া থাকে তেতিয়া তোমালোকে লিখিব পাৰা ইয়াত। তো তোমালোকৰ যদি একো লিখিবলগীয়া নাথাকে, তোমালোকে ৰিমাৰ্কছ কলমটো খালী লিখিব পাৰা। নেক্সট আছে আমাৰ এনৰোল ইন কলেজ ইউনিভাৰ্চিটি, তো ইয়াতে আমি জানো যে আমি যদি বাণীকান্ত কাকতি এৱাৰ্ড পাবলৈ আছে, আমি কলেজ বা ইউনিভাৰ্চিটিত নামভৰ্তি কৰিব লাগিব। গতিকে নামভৰ্তি নকৰিলে কিন্তু নাপাবা, গতিকে ইয়াতে আমি ইয়েছে দিব লাগিব। আৰু যিসকলে নামভৰ্তি কৰিছে তেওঁলোকে যিহেতু এপ্লাই কৰিব, গতিকে ইয়াতে ইয়েছে হ'ব। আৰু তাৰপিছত দিছে এডমিশ্যন ভায়া আছাম সামৰ্থ, তো তোমালোকে সামৰ্থৰ পৰা এডমিশ্যন লৈছা নাই, সামৰ্থৰ যোগেদি এডমিশ্যন লৈছা নাই, সেইটো কথা তোমালোকে লিখিব লাগিব। ইয়েছ হ'লে ইয়েছ, নহ'লে নো। তাৰপিছত আছে বেটাৰমেণ্ট ৰিএপিয়াৰেঞ্চ কেটেগৰী, তো ইয়াতে আমি জানো যে বেটাৰমেণ্ট আৰু ৰিএপিয়াৰেঞ্চ যিসকলে দিয়ে তেওঁলোকে কিন্তু স্কুটি নাপায়। গতিকে তোমালোকে যিসকলে এপ্লাই কৰিবা, মই নাজানো নিশ্চিতভাৱে তেওঁলোকে বেটাৰমেণ্ট বা ৰিএপিয়াৰেঞ্চৰ ষ্টুডেণ্ট নহয়, যিসকল ফ্ৰেছ আছে তেওঁলোকে এপ্লাই কৰিব। গতিকে ইয়াত অপশ্যন কি হ'ব, নোৱে দিব লাগিব। তো এইখিনি মই দেখাইছোঁ, মানে আফটাৰ ছাবমিশ্যন ফৰ্মখন এনেকৈ ওলাব, তোমালোকৰ যোনটো একনলেজমেণ্ট ফৰ্ম ওলাব, এইখন ফৰ্ম ওলাব। আৰু এই ফৰ্মখন তোমালোকে ভালদৰে থ'ব লাগিব, কাৰণ স্কুটি যেতিয়া আনিবলৈ যাবা, হয়তো ডিলাৰতে হওক বা ভেৰিফিকেশ্যনৰ সময়ত যিকোনো এখন কলেজতে হওক যেতিয়া যাবা, এইখন লগত লৈ যাব লাগিব, এপ্লাই কৰাৰ প্ৰুফটো লগত লৈ যাব লাগিব। তো এইখিনি আছিলে, আৰু বহুতৰ হয়তো এডমিশ্যন এতিয়ালৈকে হোৱা নাই, বহুতৰ হ'বলগীয়া আছে। তো
এতিয়া এপ্লাই কৰিব নালাগে তোমালোকে, এতিয়া বহুত দিন আছে আৰু প্ৰায়। তো ইয়াতে যদি চোৱা 21/8/2026 প্ৰায় একমাহে আছে ধৰি লোৱা। তো তোমালোকে 21 তাৰিখৰ আগত কৰিলে হয় এপ্লাই, তেতিয়ালৈকে হয়তো তোমালোকৰ এডমিশ্যনবিলাক হৈ যাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'ত। শেষ কৰি কিপ ৱাচিং কেনাল।